হেল্ল' এভৰিৱান, এয়া ভেন্দি বনালোঁ। খাবলৈ যি ইমান ধুনীয়া হৈছিলে নহয়, ৰুটিৰ লগতেই হওক বা ভাতৰ লগতেই হওক, খাবলৈ কিন্তু বৰ ভাল লাগে। এনেকৈ ট্ৰাই কৰিবচোন। ভেন্দি নোখোৱা মানুহেও তেতিয়া খাব। আৰু এয়া ফ্ৰিজটো খুলি আজি দেখিলোঁ যে অকল বেছিভাগ মানে ভেন্দিয়ে আছে। আৰু কি কৰিম বুলি ভাবোঁতে এনেকৈ ভেন্দি কেইটামান কাটি ল'লোঁ, লগতে আলু, বিলাহী, পিঁয়াজ আৰু এয়াত মছলা। আৰু প্ৰথমে বোলো কেৰাহীত অকণমান ৰিফাইন তেল দি ভেন্দি কিটুকুৰ ভাজি লওঁ। মানে সৰু ভেন্দিকেইটা মই দীঘলে দীঘলে লৈছোঁ আৰু অলপ ডাঙৰকেইটা মই দুটুকুৰা কৰি লৈছোঁ আৰু ধুনীয়াকৈ তেলতে ধুনীয়াকৈ ভাজি ল'ম। আৰু এটা এটাকৈ মানে কম কমকৈ দি পেলাই ফ্ৰাই কৰিলে ভাল হয়, আৰু সেইকাৰণে এনেকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু এনেকৈ ফ্ৰাই কৰোঁতে ভেন্দিখিনি 80% অলৰেডি মানে সিজিয়ে গৈছে। এয়া চাওকচোন, কালাৰটো কিমান ধুনীয়া হৈছে। দেখি চাগে গম পাইছে কিমানখিনি ফ্ৰাই কৰিছোঁ। আৰু তাৰ মাজতে এয়া দেখিছেনে, তামোল দুটুকুৰো মুখত সোমোৱাই ল'লোঁ। আৰু ভাত বনাই থাকিলে এনেকৈ মুখত কিবা এটা সোমাই থাকিলে ভাল লাগে ন। আমাৰ ঘৰত আচলতে মানে ভেন্দি সকলোৱে নেখায়, আৰু তাৰ কাৰণে ভেন্দি মানে বহুত গোট খাই যায়। মই পিছে ভেন্দি খাই আকৌ বৰ ভাল পাওঁ। আৰু ভেন্দি নোখোৱা মানুহৰ কাৰণে এয়া আলু দিছোঁ। মানে এই ৰেচিপিটোত অকল ভেন্দি দিলেহে ভাল লাগে। এতিয়া নোখোৱা মানুহো আছে যিহেতু, তাতে মই সেইকাৰণে আলু এড কৰি দিছোঁ। আপোনালোকে দিও খাব পাৰে, নিদিয়াকৈও খাব পাৰে। আৰু আলু কিপিছো মই ভেন্দিৰ নিচিনাকেই প্ৰথমে ফ্ৰাই কৰি লৈছোঁ। এনেকৈ দেখিব পাৰিছে। এতিয়া গোটেইখিনি মোৰ ফ্ৰাই হৈ গ'ল। আৰু বেলেগ এটা কেৰাহীত মই পাতি দিলোঁ গেছতে। তাতে এতিয়া মই ফ্ৰাই কৰি থোৱা তেলখিনি যে বাচি গৈছিলে, সেই তেলখিনি মই তাত এড কৰি ল'লোঁ। আৰু দেখাত যেতিয়া অকণমান কম যেন লাগিলে আৰু অকণমান ৰিফাইন তেলেই দি দিলোঁ। মিঠাতেল ব্যৱহাৰ নকৰিলোৱে। আৰু এতিয়া আহিলে পিঁয়াজখিনি মই ধুনীয়াকৈ অলপ সময় ফ্ৰাই কৰিম। তাতে নিমখ আৰু হালধি এড কৰি দিলোঁ। অকণ সময় গল্ডেন ব্ৰাউন হোৱালৈকে মই ফ্ৰাই কৰি তাতে মই বিলাহীখিনি এড কৰি দিম। আৰু এয়া বিলাহীখিনি ধুনীয়াকৈ তাতে দি অকণ সময় ভাজি থাকিম। বিলাহীখিনি অকণমান গলি যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। আৰু এনেকৈ ভেন্দি বনাই মানে খাই খুব ভাল লাগে। সদায়নো কিমান নৰ্মেলকৈ ভাজি খাব ন। আৰু ইয়াতে মই গাৰ্লিক জিঞ্জাৰ পেষ্ট, আৰু এই পেষ্টটোত আছে জিৰা, জালুক, লগতে শুকান জলকীয়া ধুনীয়াকৈ পিচি থোৱা আছিলে, তাকেই দিলোঁ। ইয়াতে পাউডাৰো ইউজ কৰিব পাৰে, বাট এনেকৈ দিলে টেষ্টটো বেছি ধুনীয়া লাগে। আৰু এয়া চাওকচোন, এতিয়া মছলাৰ পৰা তেল বিৰিঙিবলৈ ধৰিছে। তাতে অকণমান এতিয়া মই চেনিও এড কৰি দিম। তেতিয়া মিঠা, টেঙা, জ্বলা টেষ্টটো ভাল লাগে খাবলৈ। আৰু চেনিখিনি দি অকণ সময় ভালকৈ ভাজাৰ পাছত তাতে মই ভাজি থোৱা মানে ফ্ৰাই কৰি থোৱা ভেন্দি আৰু আলুকেইটা দি পেলাই ধুনীয়াকৈ অকণ সময় লৰাই দিম। লৰাই দিয়াৰ অলপ পাছতে আমাৰ বেছি সময় নালাগে, আৰু অলৰেডি হ'বই হ'ল। দেখিছেনে, ধুনীয়াকৈ লাগি গৈছে। আৰু তাতে 1 কাপমানহে মই পানী দিছোঁ, মানে মছলাখিনি যাতে ভেন্দিটোৰ ভিতৰতে ধুনীয়াকৈ সোমাই যায় আৰু টেষ্টটো মানে চবতে ধুনীয়াকৈ আহে। আৰু এয়া দেখিছেনে, পানীখিনি দিয়াৰ পাছত কিমানখিনি মানে পানী দিছোঁ আপোনালোকে ধৰিব পাৰিছে, মানে 1 কাপমান দিছোঁ। আৰু এয়া তাৰ পাছত উতল অহাৰ পাছত আমাৰ ভেন্দি হৈ গ'ল। খাবলৈ যে ইমান ধুনীয়া লাগিছিল নহয়, সকলোৱে কিন্তু খাই